সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, জীৱনত সুখ শান্তি পাবলৈ মানুহে কিমান কি নকৰে, কিন্তু ধুবুৰী জিলাৰ সুনীতি সিংহা ৰয়ৰ জীৱনলৈ এনে এক সময় আহিছিল যি সময়ত চাৰিওফালে কেৱল অন্ধকাৰে দেখা দিছিল। বছৰ বছৰ ধৰি পূজা পাঠ কৰাৰ পিছতো ঘৰত সদায় কাজিয়া কণ্ডল, ভূত প্ৰেতৰ বাধা আৰু শৰীৰত হাৰ্টৰ বেমাৰ তথা ডায়েবেটিছৰ দৰে মাৰাত্মক ৰোগে বাহ লৈছিল। পৰিস্থিতি ইমান বেয়া হৈ পৰিছিল যে তেওঁ জীৱনৰ যুঁজখনত সম্পূৰ্ণ হাৰি যোৱাৰ অৱস্থাত উপনীত হৈছিল। ঠিক তেনেতে তেওঁৰ জী জোঁৱায়ে তেওঁক সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পবিত্ৰ গ্ৰন্থ জ্ঞান গংগা পঢ়িবলৈ পৰামৰ্শ দিয়ে। তেওঁ বুজি পালে যে নিয়ম মৰ্যাদাৰে ভক্তি কৰিলেহে জীৱনৰ সকলো কষ্ট দূৰ হ'ব পাৰে। এই কথা শুনাৰ পিছতেই তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে। আজি তেওঁ সকলো ৰোগ আৰু অশান্তিৰ পৰা মুক্ত হৈ এক অতি সুন্দৰ আৰু সুখময় জীৱন অতিবাহিত কৰিছে। কিন্তু কেনেকৈ সম্ভৱ হ'ল? আহক পলম নকৰি শুনো সুনীতি ৰয়ৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। সুনীতি সিংহ ৰয়, আপুনি কোন ঠাইৰ পৰা আহিছে? গৌৰীপুৰ জিলা, ধুবুৰী, অসম। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা মই 2 ছেপ্টেম্বৰ 2019 লৈছিলোঁ হোজাইত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰিয়ালৰ যিবিলাক পৰম্পৰাগত সাধনা, সেই সাধনা কেনেধৰণে কৰিছিল আপুনি? সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ আগতে মই যিবিলাক আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে হিন্দু সমাজত প্ৰচলিত শিৱ, মনসা, কৃষ্ণ এইবিলাকৰে কৰি আছিলোঁ পূজা। আপুনি যিহেতু আপোনাৰ পৰিয়ালৰ লোকে যিধৰণে সাধনা কৰে, পৰম্পৰাগত যিবিলাক সাধনা, সেই সাধনাবিলাক আপুনি কৰি আছিলে, ইয়াৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সেইবিলাক কৰি মই একো কি পোৱা নাছিলোঁ, লাভ পোৱা নাছিলোঁ। সংসাৰখনত বিৰাট বেমেজালি হৈ আছিলে, বহুত কিবা কিবি হৈ আছিলে। আকৌ মোৰ ওপৰত মানে ঘৰখনতে কি চলি আছিল, এই তান্ত্ৰিকৰ কিবা যাদু কলা এইবিলাক কি কয় সেইবিলাক চলি আছিল, পূৰা গম পাইছিলোঁ মই, কিন্তু একো কৰিব পৰা নাছিলোঁ। তাৰপিছত সেই যি ডাঙৰ ছোৱালী জোৱাইয়ে লৈছিল আগতে, তাৰমানে ধুবুৰীৰে হয় জোৱাই, থাকে লুধিয়ানাত। তেওঁ বিয়াৰ সময়ত মোক এটা কিতাপ দিছিলে জ্ঞান গংগা সন্ত ৰামপালজী মহাৰাজৰ। সেইটো আধা পঢ়িছিলোঁ, কিন্তু তেনেকৈ পঢ়া নাছিলোঁ, মই পেলাই থৈছিলোঁ। আৰু এইবিলাকে আমাৰ সমাজত যি প্ৰচলিত আছিল সেইবিলাকৰে পূজা পাতল কৰি দিন কটাইছিলোঁ। তাৰপিছত কিবা অসুবিধা হোৱাত তেখেতসকলক মই ফোন কৰিলোঁ যে এনেকা হৈ আছে, মোৰ কিবা কিবি অসুবিধা, বিৰাট বেমেজালিৰ মাজত চলি আছোঁ। তাৰপিছত যি জয়ে ক'লে যে মা, কিতাপখন দিছিলোঁ আৰু এটা ফোন নম্বৰ দিছিলে হোজাইত, তুমি যিমান সোনকালে পাৰ তাতে হোজাইত গুচি যা আৰু কি। তাৰপিছত তেনেকৈ হোজাইত খুব কষ্টেৰে গৈছিলোঁ মই, কষ্টতে এজনক লগত লৈ গৈ নাম দীক্ষা লৈছিলোঁ, নাম দীক্ষা লৈ আহিছিলোঁ। তাৰ পিছৰে পৰা সন্ত ৰামপালজী মহাৰাজৰ চৰণত মই সেৱা কৰিয়ে আছোঁ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন আপুনি অধ্যয়ন কৰিছিলে, লগতে আপোনাৰ আত্মীয় এজনে আপোনাক যেতিয়া এই জ্ঞানৰ বিষয়ে অৱগত কৰিলে, তাৰপিছতে আপুনি দীক্ষা লৈছে, বৰ্তমান ভক্তি সাধনা কৰি আছে। আপোনাৰ পূৰ্বতে যি আপুনি সমস্যাৰ কথা ক'লে, সেই অনুভৱ জানিব বিচাৰিছোঁ। কেনেধৰণৰ সমস্যা আছিলে আপোনাৰ নাম দীক্ষা লোৱাৰ আগতে? কি ক'ম, ঘৰখনত কাজিয়ে পেচাল, কিবা কিবি ঘৰুৱা এইবিলাক, মানে মূৰ গৰম হয়, বেমাৰ নেৰে, ডক্টৰৰ ওচৰত সদায় যাব লগা হৈছিল। কিমান আপোনাৰ কি বেমাৰ হৈছিল? আপোনাৰ কেনেধৰণৰ বেমাৰ? মোৰ 22 বছৰৰ পৰা আজি ডায়েবেটিছ চলি আছিল, হাৰ্টৰো বেমাৰ আছিলে, আৰু বিষ আছিলে, তাৰপিছত চকুৰো প্ৰব্লেম আছিলে। সদায় মানে ঔষধ খাব লগা হৈছিল। যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত গ'লোঁ, তেতিয়া আৰু সিমান ঔষধ ল'ব লগা হোৱা নাই। এতিয়া মাজে মাজে ডায়েবেটিছৰ ঔষধটো খাওঁ, আৰু হাৰ্টৰ ডক্টৰকো দেখুৱাওঁ। এনে মই সেই অমৃত জলটো খাওঁ, কেতিয়াবা বেয়া লাগিলে বাবাই সন্ত ৰামপালজী যে দিছিলে সেইটো খাওঁ আৰু সেয়া কৰোঁ। বাবাৰ চৰণত গৈ মই সেয়া কৰোঁ, মই নিমিষতে ঠিক হৈ যাওঁ। আপোনাৰ যি ডায়েবেটিছৰ ৰোগৰ বাবে যি আপোনাৰ সমস্যাত ভুগি আছিলে, আপুনি যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলে, কিমান বছৰ ধৰি চিকিৎসা কৰিছিলে ডক্টৰৰ ওচৰত? বহুত ক'লোঁ নহয়, 22 বছৰৰ পৰা বহুত দিনলৈকে, আজি 5 বছৰমান হ'ব, তাৰ আগৰ পৰা ধৰক আৰু
ঔষধ বেছি নাখাওঁ 5 বছৰৰ পৰা মাজে মাজে ব্যৱহাৰ কৰোঁ ঔষধটো। আৰু বৰ্তমান আপোনাৰ বয়স কিমান হ'ব? 64। যিহেতু বৰ্তমান আপুনি 64 বছৰ বয়সত ভৰি দিলে আৰু আপুনি আপোনাৰ অনুভৱ আজি দাঙি ধৰিছে আমাৰ দৰ্শকসকলৰ সন্মুখত। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেই সমস্যাবিলাক দূৰ হ'ল, যাক নেকি ডক্টৰে ভাল কৰিব পৰা নাছিলে। আপুনি বিভিন্ন ঔষধ সেৱন কৰিছিলে। এনেকুৱা কি ভক্তিবিধি আপোনাক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি ইমানবিলাক লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে আমাক প্ৰত্যেকখন শাস্ত্ৰ যেনেকুৱা বেদ, গীতা, পুৰাণ, বাইবেল সকলোতে আঙুলিৰে প্ৰত্যেকটো শব্দ বা শাৰী লাইন দেখুৱাই দিয়ে। তাতে বুজি পোৱাৰ কোনো অসুবিধা নাথাকে, চবেই বুজি পায়। সেই শাস্ত্ৰ অনুসৰি মৰ্যাদাৰে সেৱা ভক্তি কৰিলে চবেই লাভ কৰিব পাৰিব। মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত অৰ্দাস কৰিছিলোঁ যে হে গুৰুদেৱ, তোমাৰ বাহিৰে আৰু মোৰ কোনো নাই। ইমান মই টকা পইচা খৰচ কৰিলোঁ, ইমান হাৰাশাস্তি খাই আছিলোঁ, তেতিয়া ইমান কিবা হোৱা নাছিলোঁ। কিন্তু আজি তোমাৰ চৰণত প্ৰভু সেৱা কৰাৰ লগে লগে মই অলপ আত্মবিশ্বাস আহিল। যিমান মই ভয় খাইছিলোঁ, বৰ্তমানলৈকে মই অকলে থাকোঁ, সেই ভয়টো মোৰ আঁতৰি গৈছে। মই ৰাতি 12টাতো ওলাব পাৰোঁ, এতিয়া 12টাতো ওলাব পাৰোঁ আৰু কাৰো প্ৰতি মই ভূক্ষেপ নকৰোঁ। মোৰ এনেকুৱা এটা আত্মবিশ্বাস আহি গৈছে, দৃঢ় আত্মবিশ্বাস যাক কয়। আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে, এই সাধনাৰ দ্বাৰা আপুনি বৰ্তমান সুখীনে? হয় হয়, 100% সুখী। মই যিমান দিন জীয়াই থাকিম সিমান দিনলৈকে মই সন্ত ৰামপালজীৰ চৰণতে সেৱা কৰি যাব বিচাৰোঁ। ইয়াৰ উপৰিও আপুনি যিবিলাক আপুনি লাভৰ কথা আপুনি দাঙি ধৰিলে, আমাৰ দৰ্শকসকলক জনালে, ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? পাইছোঁ, অলপ অলপ পায়ে আছোঁ, সৰু সুৰা পায়ে আছোঁ। চাকৰি কৰাটো মোৰ নাইয়ে, মই ফেমিলি পেঞ্চনাৰ। আপোনাৰ মানুহজনে কি কৰিছিল? মেডিকেলত কাম কৰিছিলে, জইণ্ট ডিৰেক্টৰ অফিচত একাউণ্টেণ্ট আছিলে। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? হয়, যিবিলাক গুৰু আছে সেই গুৰুসকলে কেতিয়াও আমাক এনেকৈ ধৰ্মপুথি খুলি আঙুলি দিয়া নাছিল কোনো কথাই, শাস্ত্ৰসন্মতভাৱে। আমি বুজিয়ে নাপাইছিলোঁ। তেখেতসকলে যেনেকৈ কৈছিল আমি তেনেকৈ শুনিছিলোঁ আৰু সেই হিচাপে আমি পূজা পাতল কৰিছোঁ। যেনে ধৰক নাম কীৰ্তন হ'লে পাঠকে বা ভকতে পঢ়িছিল, আমি অকল বহিয়ে শুনি আছিলোঁ। পূজা কিবা শেষ হৈছে, নামঘৰৰ পৰা আহিছোঁ, প্ৰসাদ খাইছোঁ, ঘৰলৈ আহিছোঁ, একো বুজি পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজে তেনেকৈ নকৰে, প্ৰত্যেকটো শাস্ত্ৰ অনুসৰি আঙুলিয়ে দিয়ে আৰু সহজ সৰল ভাষাত বুজাই দিয়ে, চবেই বুজি পায়। সেইকাৰণে কৈছোঁ যে চবেই মৰ্যাদাৰে ভক্তি কৰিলে সকলোৱে লাভৱান হ'ব পাৰিব। সঁচাকৈ আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি এই 64 বছৰ বয়সত বৰ্তমান সুখী জীৱন অতিবাহিত কৰিছে। আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিক, সেই সকলো সমস্যাবিলাক দূৰ হ'ল। যিসকল দৰ্শকে আজি আপোনাক আমাৰ এই টিভি স্ক্ৰীণত আপোনাক চাই আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে লাভ পাব পাৰে? মইতো বাৰ্তা দিব নোৱাৰোঁ, চবকে জগতৰ ভকতসকলক, ভাই ভনীসকলক মই প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে চবেই সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুথিখন পঢ়ক, জ্ঞান লাভ কৰক। তত্ত্বজ্ঞান লাভ কৰাৰ পিছত ওচৰত নামদান আছে যে প্ৰত্যেকখন জিলাই নামদান কেন্দ্ৰ হৈছে, সুবিধা কৰি দিছে। সৎসংগবিলাক আহে, সেই সৎসংগৰ পিছত এটা তলত হালধীয়া শাৰী আহে, তাতে কিছুমান নাম্বাৰ থাকে, সেই নাম্বাৰত কণ্টেক্ট কৰি ওচৰৰ নামদান কেন্দ্ৰৰ লগত কণ্টেক্ট কৰি নাম দীক্ষা ল'ব পাৰিব আৰু আত্মকল্যাণ কৰিব পাৰিব নিজৰ। আৰু নাম দীক্ষা লোৱাৰ বাবে তাত কিবা টকা পইচা লোৱা হয় নেকি? নাই, একো নাই, চব নিষ্কলংকভাৱে হৈ যায়, একো টকা পইচা লোৱা নাই আৰু নলয়ও। ধন্যবাদ থাকিল। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান দিয়াৰ সময়ত এই কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে মই কাল হয় অৰ্জুন, আৰু সকলোকে খাবলৈ এতিয়া প্ৰকট হৈছো, সকলোৰে নাশ কৰিবলৈ। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 21 অৰ্জুনে কৈছে, হে ভগৱান, আপুনিতো ঋষিসকলকো খাই আছে, আপুনিতো সিদ্ধসকলকো খাই আছে,
বেদ মন্ত্ৰৰে যিসকলে স্তুতিও কৰে আপুনি সিহঁতকো দেখোন ক্ষমা কৰা নাই। কোনোবা আপোনাৰ দাঁতৰ ফাঁকত লাগি ওলমিছে, কোনোবা আপোনাৰ মুখত প্ৰৱেশ হৈ আছে। তেতিয়া সি কৈছে যে মই কাল হয় ভাই, মই সকলোকে খাবলৈ এতিয়া প্ৰকট হৈছো। পুণ্যাত্মাসকল, তেন্তে শ্ৰীকৃষ্ণ কাল নাছিল। ইয়াৰ আগতে তেওঁ কেতিয়াও নিজকে কাল বুলি কোৱা নাছিলে, পিছতো কোৱা নাই। আৰু এইটো কোৱাটো যে মই এতিয়া প্ৰকট হৈছো, শ্ৰীকৃষ্ণটো আগতেই তাত বিদ্যমান আছিল। ইয়াৰ নাম কাল। পৰমাত্মাই আহি কৈছিলে, যিজন সকলোৰে পিতা, সকলোৰে জনক, যে এই কালে 1,00,000 মানৱ হৰিধাৰী প্ৰাণী সদায় খাব লাগে। ই নিজৰ সকলো ব্যৱস্থা কৰাই লৈছে নিজৰ 3জন পুত্ৰৰ দ্বাৰা। ৰজগুণযুক্ত ব্ৰহ্মাক কৰি থৈছে, শতগুণযুক্ত বিষ্ণুক আৰু তমগুণযুক্ত শ্ৰী শিৱক, শংকৰক। এই 3জনৰ দ্বাৰাই নিজৰ ব্যৱস্থাবোৰ কৰাই আছে। ব্ৰহ্মাৰ পৰা ওলাই থকা তৰংগ, তেওঁৰ পৰা ওলাই থকা বাসনাৰ দ্বাৰা আমি সকলো জীৱই প্ৰভাৱিত হওঁ আৰু সন্তান উৎপত্তি কৰোঁ। ভগৱান বিষ্ণুদেৱৰ ভিতৰৰ পৰা ওলাই থকা শতগুণৰ তৰংগ, তেওঁৰ পৰা সি বাসনা ওলাই যাৰ পৰা আমি প্ৰভাৱিত হৈ ইয়াত ইজনে আনজনৰ লগত মোহত মমতাত গ্ৰস্ত হৈ থাকোঁ। আমাৰ সাধ্যৰ কথা নহয় যে আমি ইয়াৰ পৰা মুখ আঁতৰাব পাৰোঁ। কবিৰ পৰমেশ্বৰে আহি কৈছে আমাক যে যেনেকৈ 3য়জন যি ভগৱান শ্ৰী তমগুণযুক্ত শংকৰ, তেওঁৰ কাৰ্যৰ লগত আপোনালোক পৰিচিত। তেওঁ সংহাৰ কৰে। কিয় কৰে? যদি জন্মই হৈছে তেন্তে মৰাৰ কি আৱশ্যকতা? যদি জন্মই দিছে তেন্তে মাৰিবনো কিয় লাগে? আমাৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিলে, কাৰণ এই প্ৰচেছ আমি ফাইনেল বুলি মানিলো। আন বিকল্প নাই। গতিকে পৰমেশ্বৰে আহি কৈছে যে যদিও আপোনালোকৰ 3জন প্ৰভু নিজৰ নিজৰ স্থানত থাকে, শ্ৰী বিষ্ণু, শ্ৰী ব্ৰহ্মা ৰজগুণযুক্ত, শ্ৰী বিষ্ণু শতগুণযুক্ত আৰু শ্ৰী শংকৰ তমগুণযুক্ত, এওঁলোকৰ নিজৰ নিজৰ ৰাজধানী দ্বীপ আছে, নগৰ আছে, ওপৰত শিৱলোক আছে, বিষ্ণুলোক আছে, বিষ্ণুপুৰী আছে, ব্ৰহ্মালোক আছে। এওঁলোক তাতেই থাকে, কিন্তু তেওঁলোকৰ ভিতৰৰ পৰা ওলাই থকা গুণৰ যি প্ৰভাৱ আছে, বাসনা আছে, যি তেওঁলোকৰ পৰা ওলাই থকা ৰেঞ্জ আছে, তেওঁলোকৰ ৰেঞ্জ, এই 3 লোকতে তেওঁলোকৰ ৰেঞ্জ আছে, পৃথিৱীলোক, পাতাল লোক আৰু স্বৰ্গলোক। তাৰ পৰাই এওঁলোকে প্ৰভাৱিত কৰি আছে সকলোকে। যেনেকৈ এটা ঘৰৰ ভিতৰত আন কোঠালিত ব্যক্তি বহি থাকে আৰু পাকঘৰত যদি কোনোবাই জলকীয়া ভাজে, তেতিয়া অন্য কোঠালিত বহি থকা ব্যক্তিও প্ৰভাৱিত হয়। যদিও সেই স্থূল হকাৰ বস্তু পাকঘৰতহে আছে, জলকীয়া, তাৰ গুণে সকলোকে প্ৰভাৱিত কৰিলে আৰু হাঁচিয়াব ধৰিলে সকলোৱে। তেওঁলোকৰ সাধ্যৰ নহয় সেই হাঁচিক বাধা দিবলৈ যিকোনো প্ৰকাৰে। ঠিক এই প্ৰকাৰে এই 3জন কালৰ পুত্ৰ শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱ যদিও আমাতকৈ দূৰত আছে, কিন্তু তেওঁলোকৰ ভিতৰৰ পৰা ওলাই থকা যি গোন্ধ, তেওঁলোকৰ যি গোন্ধ, সেয়াই আমাক ইয়াত প্ৰভাৱিত কৰি আছে, যি কাৰণে আমি সন্তান উৎপত্তি কৰোঁ। তাৰ পিছত মোহ মমতা, সম্পত্তিত মোহ, পিতৃ মাতৃৰ ভিতৰত, ল'ৰা ছোৱালীৰ ভিতৰত আমাৰ ৰাগ, এয়া জীৱৰ সাধ্যৰ নহয়। আৰু মৃত্যু আমাৰ সাধ্যৰ নহয়, কিয়নো ভগৱান, এয়া ভগৱান শিৱৰ ডিপাৰ্টমেণ্ট, যি কাল ভগৱানে এওঁক সেৱা দি থৈছে। এতিয়া চাকৰ, যেনে ধৰক কোনোবা কচাইৰ চাকৰ, এতিয়া সেই চাকৰেনো কি কৰিব পাৰিব যদিহে মালিকে কয় যে ইমান কেইটা ছাগলী আনি মোৰ এই ষ্টকত আনি থোৱা, সি আনিবই। আৰু আনজন চাকৰক দায়িত্ব দি থৈছে যে এই ছাগলীকেইটাক তুমি ইহঁতক শুশ্ৰূষা কৰা, ইহঁতক চৰাই পানী খুৱাবা, গৰম ঠাণ্ডাৰ পৰা বচাবা, ইয়াতে থবা, পালা ইহঁতক, সি কৰিব। আৰু 3য়জন চাকৰৰ ডিউটি লগাই থৈছে যে মোৰ যিমান আৱশ্যক হয় উলিয়াই ইয়ালৈ আনিবা, ইহঁতক কাটিবা আৰু
ছাপ্লাই কৰিবা। গতিকে সিহঁতৰ সাধ্যৰ নহয়, যিমানেই সাধু ব্যক্তি নহওক তিনিওটাই চাকৰ, কিন্তু সিহঁতে নিজৰ ডিউটি কৰিবই লাগিব। ঠিক এই প্ৰকাৰে এই তিনিও দেৱতা কাল কচাই, কাল ভগৱানৰ পুত্ৰ আৰু লগতে চাকৰ হয় আৰু ব্যৱস্থাপক, প্ৰবন্ধক আৰু পুণ্যাত্মাসকল। এই কাল ভগৱানে অভিশাপ পাই থৈছে। ই 1,00,000 মানৱ হৰিধাৰী প্ৰাণীক নিত্য আহাৰ কৰে। পৰমেশ্বৰে আহি কৈছিলে আমাক, যেনেকৈ পৰমেশ্বৰ চাৰিও যুগতে আহে আৰু এই যি সৎসংগ সেই উপলক্ষেই এইটোৱেই সেই শুভ দিন যেতিয়া পৰমাত্মাই আহি আমাক দয়া কৰিম বুলি কৈছিল কলিযুগৰ ভিতৰত আমি দুখী প্ৰাণীসকলক, ভ্ৰমিত প্ৰাণীসকলক সঠিক দিশ দেখুৱাবলৈ সেই পৰমাত্মা নিজ লোক, সেই ধুনীয়া লোকক এৰি আমাৰ বাবে এই কালৰ লোকলৈ আহিল, কচাইখানালৈ আহিল, কচাইৰ লোকলৈ আহিল আৰু আমাক যথাৰ্থ জ্ঞান দিয়াৰ বাবে চেষ্টা কৰিছিলে। কিন্তু আমি সেই পৰমাত্মাৰ জ্ঞানক স্বীকাৰ নকৰিলোঁ, কাৰণ আমাৰ ধৰ্মগুৰুসকল কালৰ দ্বাৰা প্ৰভাৱিত আছিল, প্ৰেৰিত আছিল। কাৰণ তেওঁলোকে অজ্ঞানতাহে শুনি থৈছিলে, সৎগ্ৰন্থবোৰক আধাৰ বুলি কৈছিলে, কিন্তু সৎগ্ৰন্থৰ বিপৰীত জ্ঞান শুনাই থাকিলে আমাক। সেই পৰমাত্মা ইয়ালৈ আহি থাকে আৰু সেই উপলক্ষে আজিৰ এই সমাগম। सतगुरु आए दया करी ऐसे दीन दयाल बंदी छोड़ वृद्धतास कहा जठरगनी प्रतिपाल। सतगुरु आए दया करी। পৰমাত্মা সৎগুৰু ৰূপত আহিল, আমাৰ ওপৰত দয়া কৰিলে। এনেকুৱা দিন দয়াল, আমি কিমান ভয়ংকৰ ভুল কৰি থৈছো পুণ্যাত্মাসকল, কিন্তু এওঁ বহুত দয়ালু। আমি বাঢ়ি থোৱা খাদ্য দলিয়াই থৈ আহিছো, আমি সকলোৱে, আমি অকৰ্মণ্য। তাতে আমি সকলো সুখ পাই আছিলো সত্য লোকত। আপোনালোকৰ বাবে সৰ্বসুখ সুবিধা আছিল, বিমান আছিলে প্ৰত্যেকৰে বাবে বেলেগ বেলেগকৈ। তাতে সকলো প্ৰকাৰৰ সুবিধা আছিলে, চিৰসেউজ বৃক্ষ আছে, নিজৰা বৈ আছে, কোনো গৰম ঠাণ্ডা নাই। সুন্দৰ শৰীৰ যুৱ হৈ থাকে তাত, গৰম ঠাণ্ডা মহ মাখি একোৱেই নাই, কোনো বস্তুৰেই অভাৱ নাই, কোনো দুৰ্ঘটনাও নাই। আমি সেই স্বচ্ছ লোকক, এনেকুৱা সত্য লোকক, সঁচা লোকক, সৰ্বসুখ সম্পন্ন লোকক এৰি এই কালৰ লোকত ইয়াত গতা খাবলৈ আহিলো। আৰু আজি আমাৰ কেনেকুৱা দুৰ্গতি, কোনো জীৱ সুখী নহয়। লাগিলে ইয়াত প্ৰধানমন্ত্ৰী হৈয়ে বহি থাকক, সকলো সময়তে চিন্তা হৈয়েই থাকে, টেনচনগ্ৰস্ত হৈ থাকে। তেন্তে কেনেকুৱা এই জীৱন, ক'ত জীয়াই আছো, ক'ত বসবাস কৰিছো। सतगुरु आए दया करी ऐसे दीन दयाल और बंदी छोड़ वृद्धतास का जठरग्नि प्रतिपाल। বন্দী চোৰ মানে এই কালৰ বন্দীশালত বন্ধ হৈ আছো, কয়দী হয়, কালৰ কয়দী। আৰু আমি কৰ্ম অনুসাৰে দুখ ভুগি আছো ইয়াত, কাৰণ কাৰাগাৰত কৰ্মৰ ভুলৰে দুখ ভুগিব লাগে। সমৰ্থবানজনে আহি আমাক কালৰ জালৰ পৰা মুক্ত কৰি সৎলোকলৈ লৈ যায়, অমৰ লোকলৈ। সেইবাবে তেওঁক মুক্তিদাতা বোলা হয়। अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। কৈছে অমৰ কৰো, সদায়ৰ বাবে এনেকুৱা স্থানলৈ পঠিয়াই দিম তোমালোকক, য'ত আপোনালোকৰ কেতিয়াও মৃত্যু নহয়। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে প্ৰমাণ আছে যে ওলোটাকৈ ওলমি থকা আহঁত সংখ্যাৰূপী বৃক্ষ বুলি বুজা। তাৰ ওপৰৰ ফালে মূল আৰু তলৰ ফালে তিনিও গুণ, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰূপী ডাল আছে। আৰু যি সন্তই ইয়াত সকলো বিভাগ কৰি দিব পাৰে বেলেগ বেলেগকৈ, চাহ বেদবিদ, তেওঁ বেদৰ তাৎপৰ্যক জানোতা, তেওঁ তত্ত্বদৰ্শী সন্ত,
আৰু এই ভূমিকা পৰমাত্মাই কৰিব পাৰে, তত্ত্বদৰ্শী সন্তৰানে নোৱাৰে। তত্ত্বৰ অৰ্থ হ'ল পূৰ্ণৰূপেৰে সত্য জ্ঞানৰ আধাৰত যিয়ে জ্ঞান প্ৰচাৰ কৰে তেওঁ তত্ত্বদৰ্শী। ইয়াৰে ব্ৰহ্মাই নাজানি মই নাজানো ক'ৰ পৰা উৎপন্ন হৈছোঁ আৰু মোৰ জনক কোন। যিহেতু ব্ৰহ্মাৰ পৰাই সকলোৱে আগলৈ জ্ঞান পাইছে, ইনক্লুডিং বিষ্ণু আৰু শিৱলৈকে তেওঁৰ পৰাই জ্ঞান পাইছে। ইয়াৰ পিছত যিমানেই ঋষি মহৰ্ষিয়ে নিজৰ চতুৰতা নেদেখুৱাওক কিয় তত্ত্বদৰ্শী কেনেকৈ হ'ব পাৰে? সিহঁতে পৰমাত্মাৰ এটা প্ৰশ্নৰেই উত্তৰ দিব নোৱাৰিলে আজিলৈকে। সত্য যুগৰ পৰা কলি যুগলৈকে পৰমাত্মা চাৰিও যুগত আহিলে আৰু ইয়াত জ্ঞান প্ৰচাৰ কৰিলে। প্ৰশ্ন কৰিছিলে আমাৰ ধৰ্মগুৰুসকলক कि कौन ब्रह्मा का पिता है, कौन विष्णु की माँ और शंकर का दादा कौन है, हमको पंडित जी दो बताओ। এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তেওঁৰ লগত কাজিয়া কৰিব ধৰিছিলে। আৰু ইহঁত অজৰ অমৰ অবিনাশী, এওঁলোকৰ কোনো জনক নাই, এওঁলোক সৰ্বেশ্বৰ মহেশ্বৰ কালজৰ মৃত্যুঞ্জয়, এনেকৈয়ে কৈ আমাক ভ্ৰমিত কৰি আছিলে। গতিকে পৰমাত্মা আমাক ইয়াৰে কালৰ জালৰ পৰা মুক্ত কৰাবলৈ আহে। কয় अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। মুক্তিদাতাৰ অৰ্থ হ'ল কৰ্মৰ জালত আমি ইয়াত বন্দী হৈ আছো, আমাৰ এই বান্ধোন কাটি ভগৱানে আমাক মুক্ত কৰায়। গতিকে তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ পৰমাত্মা স্বয়ঙেই আহে। গৰীব দাসদেৱে কয় सतगुरु आए दया करी ऐसे दीन दयाल, बंदी छोड़ वृद्ध तास का जठरग्नि प्रतिपाल। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4লৈকে এইটো স্পষ্ট কৰিছে। পৰমাত্মাই কৈছে সকলোবোৰ বিভাগ কৈছো সংসাৰ ৰূপী বৃক্ষৰ। कि अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार। ইয়াক নিৰঞ্জন জ্যোতি নিৰঞ্জন বুলিও কয়। अक्षर पुरुष एक पेड़ है, सरपुरुष वा की डार और तीनों देवा शाखा हैं ये पात रूप संसार। যেনেকৈ কাগজ কাক কয় যি মাটিৰ পৰা বাহিৰত দেখা পোৱা যায়, মাটিৰ ভিতৰত যি মূল আছে শিপা আছে সেয়া গুপ্ত পৰোক্ষ, সেয়া অব্যক্ত, সেয়া নেদেখি। গতিকে মূল পৰমাত্মাই হয় স্বয়ং কবিৰ ভগৱান, অমৰ পুৰুষ সত্য পুৰুষ, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। আৰু যি মাটিৰ বাহিৰত দেখা পোৱা যায় তাৰ বিষয়ে কৈছে অক্ষৰ পুৰুষ এই কাগজ আৰু ক্ষৰ পুৰুষ হ'ল ডাল, যি শকত ডাল ওলাই তাক ব্ৰহ্ম বুলি বুজা। অতিনো দেৱা শাখা সেই শাখা, সেই ডালৰ পৰা ওলাই থকা তিনিডাল শাখাক বুজা। ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ বুলি। এবাৰ এই ছবিখন চাই লওক, তেতিয়া ভালদৰে বুজি পাব। এইখন ছবি হ'ল, এই সম্পূৰ্ণ ছবিখন চাওক। অক্ষৰ পুৰুষ পৰমাত্মাই কয় এয়া চাব ইয়াৰ পৰা, এইডাল এডাল সম্পূৰ্ণ গছ, সম্পূৰ্ণকৈ চাওক। পৰমাত্মাই কৈছিলে অক্ষৰ পুৰুষ এডাল গছ, এয়া বুজা যি মাটিৰ বাহিৰত দেখা পোৱা গৈছে। ইয়াৰ বিষয়ে পৰমাত্মাই তথ্য দিছে। অক্ষৰ পুৰুষ এই যিডাল ডাল সেয়া অক্ষৰ পুৰুষ। और सरपुरुष वा की डार और तीनों देवा शाखा हैं ये पात रूप संसार। এয়া পৰমাত্মাই কৈ আছে অক্ষৰ পুৰুষ এডাল গছ, মাটিৰ বাহিৰত ওলাই থকাখিনি কাগজ বুলি বুজা। কিন্তু ইয়াৰ যি কাগজ এয়া কাগজটো ক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ এই ডাল। और तीनों देवा शाखा हैं আমি ইয়াত আছো। ये पात रूप संसार। এতিয়া শিপা কোন সেইটো ক'বলৈ এই দাসক পঠিয়াইছে যে এই পৰম অক্ষৰ ব্ৰহ্মই হয় যিয়ে সকলোৰে পোহপাল কৰে, যি গুপ্ত পৰোক্ষ পৃথিৱীৰ ভিতৰ ভাগত বুলি বুজা। মানে ওপৰতো লোক আছে, সত্য লোক, অলস লোক, অগম লোক, আকাশ লোক। এয়া ওপৰৰ পৰ্চন, ওপৰৰ। আৰু এওঁ হয় কোন? अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीरे हैं ये कुल के सिरजनहारे। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया ये काशी माहे कबीर हुआ। গতিকে এয়াই হ'ল সেই সংসাৰ ৰূপী বৃক্ষ।
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 লৈকে বৰ্ণনা আছে। তাৰ বৰ্ণনা, তাৰ সাৰাংশ আছে ইয়াত যে দুটাকৈ উলমি থকা সংসাৰৰূপী বৃক্ষ আছে অৰ্জুন। ওপৰৰ ফালে শিপা, তলৰ ফালে গা গছ। গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনি তথ্য দিছে যে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে 3 গুণৰূপী ডাল থকা এয়া এক সংসাৰৰূপী বৃক্ষ, আহঁতৰ বুলি বুজা অবিনাশী বৃক্ষ। আৰু যিয়ে ইয়াৰ সকলোবোৰ পাৰ্টছ ऊर्ध्वमूलम अधः शाखम अश्वत्थम प्राहु अव्यम छंदासी यस्य पर्णानि ये तम वेद स वेदवित्। ইয়াৰ সকলোবোৰ ছন্দ, সকলোবোৰ বিভাগ যিয়ে জানে। পাঠসহিতে ইয়াৰ যিমানবোৰ ছন্দ আছে, ওপৰৰ ফালে শিপা আৰু তলৰ ফালে কাগজ থকা ডালক আহঁতৰূপী সংসাৰৰূপী বৃক্ষ বুলি বুজা। আৰু পাত ইত্যাদি সকলোবোৰ ছন্দ। আৰু যিয়ে ইয়াৰ সকলোবোৰ বিভাগ জানে, বেলেগ বেলেগকৈ ক'ব পাৰে চাহ বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে শ্ৰীমদ ভাগৱত গীতাত এই অধ্যায় 15 শ্লোক 1 যি বৰ্ণনা আছে যে চাহ বেদবিদ, যিজন তত্ত্বদৰ্শী সন্ত সদ্গুৰু হ'ব, সেইজন কোন হ'ব? যিয়ে এই বাণী কৈছে নিজৰ সূক্ষ্ম বেদত, সচিদানন্দ ঘন ব্ৰহ্মই সি তত্ত্বজ্ঞানত কৈছে। গতিকে সেইজন সদ্গুৰু তেওঁই হয়। तुम साहेब तुम संत हो, तुम सतगुरु तुम हंस, गरीब दास तुम्हारे रूप बिना और न दूजा अंश। तुम साहेब तुम संत हो और तुम ही सतगुरु। সত্য জ্ঞান দিওঁতা আধ্যাত্মিক মাৰ্গৰ অথবা সৰ্বজ্ঞান, আৰু আপুনি এই হংস এজন প্ৰকৃত ভগত ৰূপত আপুনি এই ভূমিকা কৰি আছে। গতিকে ইয়াত কৈছে যে সেই পৰমেশ্বৰে কৈছে অক্ষৰ পুৰুষ এডাল গছ, सरपुरुष वा की डार और तीनों देवा शाखा हैं ये 5 रूप संसार। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে সাৰাংশ হ'ল যে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে 3 গুণৰূপী ডাল থকা সংসাৰৰূপী আহঁতৰ গছক অবিনাশী বুলি বুজা। আৰু যি সন্ত ইয়াৰ সকলোবোৰ বিভাগ জানে, তেওঁ সি তত্ত্বদৰ্শী সন্ত, তেওঁৰ ওচৰত তত্ত্বজ্ঞান আছে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 32 স্পষ্ট কৰিছে, পৰমাত্মাই সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখ কমলেৰে যথাৰ্থ জ্ঞান, তত্ত্বজ্ঞান কয়। যি পৰমেশ্বৰৰ মুখ কমলৰ পৰা উচ্চাৰিত বাণী, সেয়া তত্ত্বজ্ঞান। তাৰ ভিতৰত আধ্যাত্মিক যজ্ঞৰ মানে আধ্যাত্মিক অনুষ্ঠানৰ বিস্তৃত বিৱৰণ থাকে। আৰু সেয়া জনাৰ পিছত প্ৰাণী সকলো কৰ্মৰ পৰা, সকলো পাপৰ পৰা মুক্ত হৈ যায়। সেই তত্ত্বজ্ঞান স্বয়ং পৰমাত্মাই নিজ মুখ কমলেৰে ব্ৰহ্মণী মুখে নিজৰ মুখ কমলেৰে কৈ সেই বাণী উচ্চাৰণ কৰি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কৈছে। সেয়া তত্ত্বজ্ঞান 4 অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন সেই তত্ত্বজ্ঞানক, যি গীতা জ্ঞানতকৈ অন্য, সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম জনালে, কপটতা এৰি তেওঁৰ সেৱা কৰিলে, সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক তত্ত্বজ্ঞানৰ উপদেশ কৰিব। গতিকে 15 নম্বৰ অধ্যায় 1 নম্বৰ শ্লোকত তাৰ পৰিচয় কৈছে শ্ৰীমদ ভাগৱত গীতাত যে ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে 3 গুণৰূপী ডাল থকা, 3 গুণৰূপী ডাল থকা এই সংসাৰৰূপী বৃক্ষ বুলি বুজা। আৰু ইয়াৰ সকলোবোৰ বিভাগ, পাত ইত্যাদি ইয়াৰ যিবোৰ বিভাগ, আৰু যি সন্তই এই সকলোবোৰ বিভাগ জানে, পাৰ্ট জানে, ইয়াৰ অংগ ভিন্ন ভিন্নকৈ ক'ব পাৰিব চাও বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। তাৰপিছত 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে, ইয়াৰ পিছত তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্বজ্ঞান প্ৰাপ্ত কৰি এই অজ্ঞানৰূপী অন্ধকাৰত বন্দী হৈ থকা অজ্ঞানতাক কাটি তত্ত্বজ্ঞানৰূপী অস্ত্ৰৰে এই অজ্ঞানতাক কাটি তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে।
যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। কেৱল সেই পৰমাত্মাৰেই ভক্তি কৰিব লাগে, যিয়ে সৰ্ব ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে। সৰ্ব ৰচয়িতা, সৰ্ব ব্ৰহ্মাণ্ডৰ উৎপাদক হয় তেওঁ। দাসে এইটো ক'ব বিচাৰিছে, सतगुरु आए दया करी ऐसे दीन दयाल, बंदी छोड़ वृत्तास का जठरग्नि प्रतिपाल। अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं। अमर करूं সেই পৰমাত্মাৰ তত্ত্বজ্ঞানৰ আধাৰত সত্য সাধনা কৰা প্ৰাণী তালৈ গুচি যায়, য'ত যোৱাৰ পিছত কেতিয়াও সংসাৰলৈ উভতি নাহে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যি গীতাৰ জ্ঞানদাতাতকৈ অন্য। সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু শাশ্বত স্থানক, অমল লোকক, যাৰ কেতিয়াও এণ্ড নহয়, কেতিয়াও নাশ নহয়, সেই স্থানক, শাশ্বত স্থানক প্ৰাপ্ত কৰিবা। এতিয়া পুণ্যাত্মাসকল, এই জ্ঞান ভগৱানে 600 বছৰ আগতেই কৈছিলে। তাৰপিছত সেই মহাপুৰুষসকলক লগ কৰিলে পৰমাত্মাই আহি, যি তেওঁৰ গুণ বিধান ভাল আত্মাবোৰক লগ কৰিলে। আদৰণীয় ধৰ্মদাস চাহেবক, আদৰণীয় মুৰুগদাস চাহেবদেৱক, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱক, আদৰণীয় গৰীবদাস চাহেব গাঁও চুৰাণী জিলা জজ্জাৰ হাৰিয়ানাৰজনক, আদৰণীয় ঘিছাদাস চাহেবদেৱক, গাঁও খিখৰা উত্তৰ প্ৰদেশ জিলা বাগকটৰজনক, আৰু স্বামী ৰামানন্দদেৱ কাশীৰজন মহৰ্ষি। গতিকে সেই মহাপুৰুষসকল আৰু স্বয়ং পৰমাত্মাই আমাক সচেতন কৰিবলৈ চেষ্টা কৰিছিল যে যি সাধনা, যি ভক্তি তোমালোকে কৰি আছা, যি ভগৱানক পৰমাত্মা মানিছা, পৰমাত্মা নহয়, যি স্বামীক, যি প্ৰভুক আপুনি পৰমাত্মা বুলি মানিছে, তেওঁ পৰমাত্মা নহয়। পৰমাত্মাৰ পৰিভাষা হ'ল যিজন শ্ৰেষ্ঠ আত্মা। শ্ৰেষ্ঠ আত্মাই কেতিয়াও কাকো নামাৰে, কাৰো ভৰি কাটি নিদিয়ে, কাকো অন্ধ নকৰে, কাকো ৰোগগ্ৰস্ত নকৰে। তেওঁহে পৰমাত্মা। এতিয়া বহুত অজ্ঞাত, যিয়ে একেবাৰে মাইনাছ, যাৰ বুদ্ধি আধ্যাত্মিক জ্ঞানৰ, সিহঁতে কয় যে আমি এই কথাটোৱেই চিন্তা কৰোঁ যে ভগৱান ক'ত আছে। ভগৱান থাকিলে এনেকুৱা অৱস্থা হ'ল হয়নে মানুহৰ? যে যেনে ধৰক এটা দুখৰ খবৰ আমি শুনিছোঁ, কেদাৰনাথ আৰু বদ্ৰীনাথলৈ দৰ্শনাৰ্থে যোৱা শ্ৰদ্ধালু এই অজ্ঞানী আচাৰ্য শংকৰাচাৰ্যৰ দ্বাৰা ভ্ৰমিত কৰাসকলে ভগৱানক বিচাৰি গৈছিলে। আৰু আজি খবৰত শুনিবলৈ পাইছোঁ যে 15-20 হাজাৰজন ব্যক্তি মৰি গৈছে বানপানীত, ডাৱৰ ফাটি। সেই কেদাৰনাথ মন্দিৰ নাজানো কলৈ গ'ল। এটা অকণমানি শিৱলিংগহে থিয় দি আছে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মা 600 বছৰ আগতে আহিছিল। তাৰপিছত তেওঁৰ জ্ঞানৰ দ্বাৰা পৰিচিত মহাপুৰুষসকলে এই জ্ঞানেই আমাক শুনাইছিল আৰু তেওঁলোকে কৈছিল, चारों युग में संत पुकारे और कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে আৰু তেওঁৰ দ্বাৰা পৰিচিত আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে যে চাৰো যুগ মে সন্ত পুকাৰে। কবি চাহেবৰ মহিমা গাইছে। और कूक कहा हम हेल रे, हमने মই চিঞৰি চিঞৰি, জোৰে জোৰে চিঞৰি, ডাঙৰকে মাত দি দি কৈছিলোঁ যে মই তত্ত্বজ্ঞান আৰু সত্য সাধনাৰূপী হীৰা মুকুতা বৰখাই আছোঁ। আপোনালোকে এইটো লোৱা নাই, গ্ৰহণ কৰা নাই, আৰু আন উপাসনাৰূপী ভ্ৰমিত কৰা আচাৰ্য শংকৰাচাৰ্য ঋষি মহৰ্ষি মণ্ডলেশ্বৰসকলৰ দ্বাৰা ভ্ৰমিত কৰা আপোনালোকে বহুমূল্য বস্তু এৰি শিল পাথৰ একত্ৰিত কৰি আছে। আন উপাসনা, এই তীৰ্থলৈ গৈ শিৰ ধোৱা, তালৈ দৰ্শনাৰ্থে যোৱা, কল্যাণৰ আশা কৰা, এয়া আপোনালোকৰ ভুল বালক বুদ্ধি। শিল একত্ৰিত কৰি আছে। हमरा ज्ञान किन्हें ना सुनिया, और ये पर भी लेन जात है दुनिया। পুণ্যাত্মাসকল, মোৰ বহুত দুখ লাগে যে আমাৰ ভাই ভনীসকলৰ বৰ বেয়াকৈ মৃত্যু হ'ল সেই কেদাৰনাথৰ দুৰ্ঘটনাত। কলিজা ফাটি যায়।
আমাৰ এনেকুৱা দশা হৈ আছে, বৰ্তমানে কিছুমানে ভোকত মৰিছে, কোনোবা ধৰ্মশালাত বহি আছে, হঠাতে সেই ধৰ্মশালাখন বৈ গ'ল, কোনোবা শুই আছিল, কোনোবাই ভগৱানৰ গুণ গাই আছিল, আজি নাজানো সিহঁত কলৈ গ'ল। পুণ্যাত্মাসকল, যাৰ সেইসকল সদস্য মৰিছে, তেওঁলোকৰ কেনেকুৱা অৱস্থা হৈছে, গতিকে কেনেকুৱা এই ৰূপ। ইয়াত সন্ত মহাপুৰুষসকলে কৈছে, নানক চাহেবদেৱে কৈছে, ना जाने काल की कर डारे और किस विध ढल जा पासावे और जिनाते सरते मौत खुड़क दी उन्हानू केड़ा हासावे। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই স্বয়ঙেই আহি এই জ্ঞান শুনাইছিলে আমাক। এই অজ্ঞানী কোনোসকলে কালৰ দ্বাৰা প্ৰেৰিত হৈ নিজৰ স্বাৰ্থৰ বাবে আমাৰো এই যথাৰ্থ জ্ঞান ভগৱানে দিয়া আহিবলৈ নিদিলে। আৰু কবি চাহেব এজন শিপিনী, এজন তাঁতী, এজন দুখীয়া ব্যক্তি, আৰু শেষত এজন কবি, আৰু কোনোবাই যদি কিবা বিশেষ উপমা দিছে, এজন ভাল ভগত বুলি কৈ তেওঁৰ ফাইল ক্ল'জ কৰি থৈছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল, কল্পনা কৰক যে এজন ব্যক্তি যি নিজৰ পৰিয়াল আৰু সমাজত এজন সফল ব্যক্তি আৰু এজন বিষয়া, আৰু তেওঁ হঠাতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। সেই দুৰ্ঘটনাত তেওঁৰ কঁকালৰ হাড় চূৰ্ণ বিচূৰ্ণ হৈ যায়, আৰু যেতিয়া তেওঁ চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়া ডাক্তৰে স্পষ্টকৈ কৈ দিয়ে যে আপুনি গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব, আপোনাৰ সুস্থ হোৱাটো অসম্ভৱ। দৰ্শকসকল, এনেকুৱাই কাহিনী আছিল ছত্তীশগড়ৰ বাসিন্দা দৰবাৰী ৰামৰ। দৰবাৰী ৰামে এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হৈছিল, আৰু ডাক্তৰসকলে স্পষ্টকৈ মানা কৰি দিছিল যে আপুনি আপোনাৰ গোটেই জীৱন হুইল চেয়াৰতে কটাব লাগিব। দৰ্শকসকল, আপোনালোকে এই কথা জানি আচৰিত হ'ব যে যাক ডাক্তৰে সুস্থ হোৱাৰ পৰা একেবাৰে অস্বীকাৰ কৰিছিল, তেওঁ আজি হুইল চেয়াৰৰ অবিহনে অতি আনন্দেৰে নিজৰ জীৱন অতিবাহিত কৰি আছে। দৰ্শকসকল, আহক জানো দৰবাৰী ৰামে আজি কেনেকৈ হুইল চেয়াৰৰ অবিহনে খোজ কাঢ়িব পাৰিছে, তেওঁৰ সৈতে কেনেধৰণৰ চমৎকাৰ ঘটিল। আহক শুনো দৰবাৰী ৰামৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ, ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ, মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ, কি কাম কৰে আপুনি? ছাৰ, মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ, এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল, তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে, সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল, আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে, 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ,
সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ, যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া, বালিচ লগাই। গতিকে তাৰে আগত মই নিজেই বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা, কিন্তু তাৰে আগতেই মই খোজ কঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে লাহে আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজ কঢ়া আৰম্ভ কৰিলোঁ, মই মনতেই নিজক ক'লোঁ যে এতিয়া মই
গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। চুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে, কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে, মোৰ বন্ধু বান্ধৱে, ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা, এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ, আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ, মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে। আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ। আজি সকলো কাম কৰিব পাৰিছোঁ মই। এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া, চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ, য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে, এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে, এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে, ভাঙি গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়, আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়, যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব, মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে, আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবুল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ, ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ, কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাওঁ, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019, মানে 8 মাহৰ পিছত। যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ, তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়? তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে।
এটাতো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই তিনিটা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই তিনিওটা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটা এটাকৈ কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেতো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে, কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে, তেওঁ কিতাপবোৰ খুলি খুলি যি জ্ঞান দি আছে, যিবোৰ প্ৰমাণিত জ্ঞান, আজি যদি আপোনালোকে বেদত চাই, বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে, প্ৰায় মৃত অৱস্থাতো যদি থাকে, তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ। এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে, আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি খুলি দেখুৱাই আছে ছাৰ। আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ, না কি মন্দিৰ মছজিদলৈ গ'লে, কাৰণ সেইবোৰ আন উপাসনা হয়। এয়া সঠিক ভক্তিবিধি নহয়। সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে। অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে। আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। সেই সৎসংগৰ তলত হালধীয়া শাৰী এটা আহে, তাতে বহুত কেইটা নম্বৰ দিয়া আছে। সেই নম্বৰত আপুনি ফোন কৰিব পাৰে। কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব, আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৈয়দ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।